যিটো পাইৰেটেড হৈছে তাক লৈ আমি উৎকণ্ঠিত আৰু ইয়াক লৈ আমি চিন্তিত। ইতিমধ্যে মই পুলিচক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'ব দিছোঁ আৰু যাক ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিম যে পাইৰেটেড কৰা একেবাৰে বেয়া কথা, এইবিলাক কাম আমি কেতিয়াও কৰিব নালাগে। কোনোবাই যদি কৰা বুলি আমি গম পাইছোঁ ওচৰৰ থানাক আমি জনাই দিব লাগে। কেবিনেটে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে জানে যে আমাৰ অসমত কোনো চিনেমাৰ টেক্স এণ্টাৰটেইনমেণ্ট টেক্স নাই, কিন্তু ভাৰত চৰকাৰে চিনেমা টিকেটৰ বিনিময়ত এটা GST কালেকশ্যন কৰে। যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় GST 18% লয়, আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় GST 5 টকা লয়, 5% লয়। কিন্তু ইয়াক কালেক্ট কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে, আধা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰাখে। তাৰমানে 18% যদি GST লয় তাৰ 9% ৰাজ্য চৰকাৰে পায়, 5% যদি GST লয় তাৰ 2.5% ৰাজ্য চৰকাৰে লাভ কৰে। আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব। যিহেতু টেক্স এক্সেমশ্যন দিয়াৰ কোনো প্ৰভিজন নাই, কাৰণ টেক্স আমি কালেক্টে নকৰোঁ, ভাৰত চৰকাৰে কালেক্ট কৰে, গতিকে যিখিনি GST এমাহৰ পিছত আমালৈকে ঘূৰি আহিব, কালেকশ্যনৰ 1 মাহ পিছত আমালৈকে ঘূৰি আহিব, এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ। আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ। আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই GSTটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি? ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল? বেমাৰ আজাৰ হ'লে শিল্পীসকলক সহায় কৰিবৰ কাৰণে, আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে, ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল। আমি ৰাজ্য চৰকাৰৰ যিটো GSTৰ অংশ আমি কালেক্ট কৰিম, এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম। আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে। আৰু মই ভাবোঁ যে এই পুঁজিকেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁ যিটো লক্ষ্য আছিল, উদ্দেশ্য আছিলে, এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব। আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলোঁ। পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে, আৰু কেবিনেটে আজি তাক অনুমোদন জনায়।